এতিয়া নৰ্থ ইষ্টত মাইমটো মোক পায়নিয়াৰ বুলি কয়, কাৰণ নৰ্থ ইষ্টত মই প্ৰথমে মুখা অভিনয়টো পপুলাৰাইজ কৰিছোঁ। মই যেতিয়া এই নৰ্থ ইষ্টত কৰিছোঁ, যেতিয়া নৰ্থ ইষ্টত কোনো মানুহ নাছিল, কোনো নাছিলে। মই শুনামতে বেংগলত আছিলে, যোগেশ দত্ত আছিলে। যোগেশ দত্তৰ নাম শুনিছোঁ। আৰু মই যেতিয়াই মুখা অভিনয়ৰ কথা মানুহে কৈছিলে, যোগেশ দত্তৰ কথাই কৈছিলে কলিকতাত। তেখেত আছে, এতিয়াও জীয়াই আছে, বয়স হৈছে। মই মোৰ লগত চিনাকিও আছে, কথাও পাতোঁ। এই কলাটো পপুলাৰাইজ কৰাৰ সময়ত যথেষ্ট আমি অসুবিধা পাইছোঁ, মই যথেষ্ট অসুবিধা পাইছোঁ। কাৰণ মই সেইখিনি সময়ত এজ এ কমেডিয়ান আৰ্টিষ্ট আছিলোঁ। মই যেতিয়া মাইম আৰ্টিষ্ট হওঁ, আৰম্ভ কৰোঁ, মোৰ পাৰিশ্ৰমিক একেবাৰে জিৰ'ৰ পৰা আৰম্ভ কৰিছোঁ। যেতিয়া মই কমেডি আৰ্টিষ্ট আছিলোঁ, তেতিয়া মই যথেষ্ট পাৰিশ্ৰমিক পাইছিলোঁ। কিন্তু আকৌ যেতিয়া মই মাইম আৰ্টিষ্টলৈ আহি গ'লোঁ, মই চেঞ্জ কৰিলোঁ, আকৌ মোৰ ভাল পোৱা ছাবজেক্টলৈ আহিলোঁ, তেতিয়া মই পাৰিশ্ৰমিক আকৌ কমি গ'ল, জিৰ' হৈ গ'ল। জিৰ'ৰ পৰা আকৌ ষ্টাৰ্ট কৰিছোঁ। মোৰ এটা ইচ্ছা আছিলে যে কমেডি কৰি বেছিদিন হয়তো থাকিব নোৱাৰিম মাৰ্কেটত বা সমাজত বেছিদিন থাকিব নোৱাৰিম। গতিকে মই এটা আৰ্ট শিকিম, এটা টাফ আৰ্ট শিকিম, যিটো হয়তো সহজে কোনোৱে কৰিব নোৱাৰে। তাৰ কাৰণে প্ৰচুৰ সাধনা লাগে, যিটো মাইম আৰ্টিষ্ট হ'বলৈ কাৰণে প্ৰচুৰ সাধনা লাগে। মই যেতিয়া এই সাধনা কৰিছিলোঁ, তেতিয়া প্ৰথম মই 1 ঘণ্টা 2 ঘণ্টা প্ৰেক্টিছ কৰি লাষ্টত মই 12 to 16 আৱাৰ্ছ প্ৰেক্টিছ কৰিছোঁ। কাৰণ মাইম কৰিবলৈ হ'লে মেইন কথা হৈছে শৰীৰটো আমি ফ্লেক্সিবল কৰি ল'ব লাগে। আমি 8টা বিষয়, 8টা ছাবজেক্টৰ ওপৰত আমি সাধনা কৰিব লাগে। নম্বৰ 1, বডি ফ্লেক্সিবিলিটি, বডি কণ্ট্ৰল, বডি মুভমেণ্ট, বডি সেন্সিটিভ, পাৱাৰ অফ অবজাৰভেশ্যন, ইলিউশ্যন, ইমোশ্যন এণ্ড টাইমিং। এই 8টা বিষয়ৰ ওপৰত আমি কাম কৰিব লাগে। বডি ফ্লেক্সিবিলিটিটোৰ কাৰণে আমি যথেষ্ট শৰীৰ চৰ্চা কৰিব লাগে, আমি ব্যায়াম কৰিব লাগে। বডি ফ্লেক্সিবিলিটি হ'ব, লাহে লাহে হোৱাৰ পিছত আমি মাইম কৰিব পাৰোঁ। অকল বডি ফ্লেক্সিবিলিটি হ'লে নহ'ব, তাৰ কাৰণে লাগিব ইলিউশ্যন, পাৱাৰ অফ অবজাৰভেশ্যন, যিটো নিৰীক্ষণ ক্ষমতা কয়। পাৱাৰ অফ অবজাৰভেশ্যন অকল মাইম আৰ্টিষ্ট বুলি নহয়, সকলো থিয়েটাৰ আৰ্টিষ্ট, পেইণ্টিং কৰা আৰ্টিষ্ট, চবৰ কাৰণে পাৱাৰ অফ অবজাৰভেশ্যনটো খুব প্ৰয়োজনীয়। গতিকে পাৱাৰ অফ অবজাৰভেশ্যনত আমি কৰিবৰ কাৰণে আমি প্ৰচুৰ সাধনা, মেডিটেশ্যন কৰিব লাগে, যাতে আমি বস্তু এটা দেখাৰ লগে লগে আমি আমাৰ হাৰ্ড ডিস্কত বা ইয়াত সোমাই ল'ব পাৰোঁ, আৰু সেই বস্তুটোকে আমাৰ শৰীৰৰ মাধ্যমেৰে আমি দৰ্শকৰ লগত কমিউনিকেশ্যন কৰিব পাৰোঁ। সেইটোৱেই আছে আচল কাম। আমি ভাবোঁ বহুত, কিন্তু আমাৰ শৰীৰটো কৰিব নোৱাৰোঁ। শৰীৰটো নিজৰ মতে চলাবৰ কাৰণে মন আৰু দেহ, মন এটা আছে আৰু দেহ এটা আছে। এই দুটা আচলতে চিংক্ৰনাইজ নহয়। এই দুটা বস্তু চিংক্ৰনাইজ কৰিবৰ কাৰণে আমি মন আৰু দেহৰ মাজত এটা সাধনা কৰিব লাগে, যাৰ ফলত আমি সাধনা কৰোঁতে কৰোঁতে আমি যি ভাবোঁ সেইটো শৰীৰৰ মাধ্যমেৰে আমি দৰ্শকৰ লগত কমিউনিকেশ্যন কৰোঁ। গতিকে যদি আমি প্ৰেক্টিছ নকৰোঁ, আমি সাধনা নকৰোঁ, তেতিয়া মন আৰু দেহৰ মাজত চিংক্ৰনাইজেশ্যনটো নহয়। সেইকাৰণে আমি বহুতে ভাবে, টিভি চাই থাকিলে বহুতে যেনেকৈ ভাবে যে অমিতাভ বচ্চনৰ নিচিনা ময়ো ক'ব পাৰিম, কিন্তু একচুৱেলি কৰিব নোৱাৰে। বা শ্বাহৰুখ খানৰ নিচিনা মই এক্টিং কৰিব, মনেৰে কৰিব পাৰে, দেহেৰে নোৱাৰে। কাৰণ মন আৰু দেহৰ মাজত সেই প্ৰেক্টিছটো নাই, চিংক্ৰনাইজ নাই। সেইকাৰণে সকলোৱে আৰ্টিষ্ট হ'ব নোৱাৰে। সেইটো হ'বলৈ হ'লে মন আৰু দেহৰ মাজত আমি এটা সাধনা কৰিব লাগিব, যাৰ ফলত আমি সেইটো সাধনা, এইটো কোনোৱে শিকাই দিব নোৱাৰে, এইটো শিকাই দিয়া বস্তু নহয়। সেইটো এটা সাধনা কৰোঁতে 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 এটা নিজৰ ভিতৰত এটা চিংক্ৰনাইজ হৈ যায়। যেনেকৈ লতা মংগেশকাৰৰ গানটো গাব পাৰে, কিন্তু লতা মংগেশকাৰ হ'ব নোৱাৰে, হয় নাই?
লতা মংগেশকাৰৰ অকণ মছলা আছে, সেই মছলাটো কোনো দিব নোৱাৰে, সেইটো লতা মংগেশকাৰৰ হাততে আছে। KFCৰ মছলা KFCহে দিব পাৰিব, বেলেগে সেইটো মছলা লৈ গৈ মাৰিলেও লৈ গ'লেও নিজে তৈয়াৰ কৰিলেও নহ'ব, সেইটো নিজস্ব এটা ষ্টাইল এটা আছে। ঠিক তেনেকৈ এতিয়া মই এতিয়া মোৰ নিজস্ব এটা ষ্টাইল আছে, মোৰ নিজস্ব ষ্টাইলৰ মাজেৰে দৰ্শকৰ লগত কমিউনিকেশ্যন কৰোঁ। আৰু সেই ষ্টাইলটো তৈয়াৰ কৰিবলৈ একেদিনে কৰা বস্তু নহয়, সেইটো মই কৰোঁতে মোৰ ষ্টাইলটো দৰ্শকৰ মাজত সোমাই যাব লাগিব, তেতিয়াহে মোৰ ষ্টাইলটো ল'ব। প্ৰথমে অৰ্থ দেখিব এটা বস্তু, প্ৰথমে এটা অৰ্থ দেখিব, তাৰপিছত দেখিব লাহে লাহে সেই ষ্টাইলটো মোৰ ষ্টাইলটো বেলেগেও লোৱা কথা, তাৰমানে মই ছাকচেছফুল হৈছোঁ। বেলেগে যেতিয়া মোৰ ষ্টাইল ল'ব, মোৰ কামটো ল'ব, তেতিয়া মই জানিছোঁ মোৰ কিবা এটা আছে কাৰণেহে সেইটো কামটো কৰিছে। গতিকে সেই ষ্টাইলটো তৈয়াৰ কৰোঁতে যথেষ্ট সময় লাগে, যথেষ্ট সাধনা লাগে। সাধনা অবিহনে কেতিয়াও কাম নহয়, সাধনা অবিহনে কেতিয়াও হ'ব নোৱাৰে, হয় নহয়? যিকোনো এটা বস্তু পাবলৈ হ'লে, ভগৱানক পাবলৈ হ'লেও বহু ভগৱানক হেৰি কৰিব লাগিব, নহয় জানো? তেতিয়া এদিন ভগৱানে চাই। ঠিক তেনেকৈ আমি আৰ্টটো যেতিয়া আমি আৰ্ট খুব ভাল পাওঁতে এদিন সেই আৰ্টটো মোক ভাল পাই যায়, আৰু তেতিয়াহে এটা সৃষ্টি হয় নহয়, তাৰপৰা এটা সৃষ্টি হয়। গতিকে এইটো ছাবজেক্ট পপুলাৰাইজ কৰোঁতে, নৰ্থ ইষ্টত পপুলাৰাইজ কৰোঁতেও যথেষ্ট সময় লাগিছে। এতিয়া মই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মই এই ছাবজেক্টটোৰ ওপৰত কাম কৰি আছোঁ। মই 5খন ইউনিভাৰ্চিটিৰ ভিজিটিং ফেকাল্টিও হয়, গতিকে মই এই ছাবজেক্টটোৰ ওপৰতে কাম কৰি আছোঁ। আৰু মোৰ বহুত সাধনা হেৰি আছে, মানে কল্পনা আছে, সপোন আছে, যাতে গোটেই ভাৰতবৰ্ষৰ গোটেই গাঁৱে ভূঞে যাতে মই আৰ্টটো সোমাই দিব পাৰোঁ লগত, বা মই নোৱাৰিলোঁ মোৰ যিখিনি নিউ জেনেৰেশ্যন ষ্টুডেণ্ট আছে সিহঁতে এইটো আগবঢ়াই নিব, সেই আশা লৈ বৰ্তমান এই আৰ্টটোতে কাম কৰি আছোঁ। মোৰ এটাই ভাল লাগে কি, মই কিতাপখনত যিখন কিতাপ মই পঢ়িছিলোঁ মূকাভিনয়ৰ বিষয়ে, সেই কিতাপখনত আচলতে যিবিলাক মাইম আৰ্টিষ্টৰ নাম কিতাপখনত আছিলে, সেই মানুহখিনি মই লগ পোৱাৰ সৌভাগ্য হৈছিলে। যেনে মাৰ্চিয়েল মাৰ্চিয়ক মই লগ পাইছিলোঁ, মাৰ্চিয়েল মাৰ্চিৰ ষ্টুডেণ্ট লৰেন ডিকলকো মই লগ পাইছিলোঁ। কিতাপখনত লিখা আছিল যোগেশদত্তৰ কথা লিখা আছিল, মই যোগেশদত্তক লগ পাইছিলোঁ। যে যিখিনি মানুহৰ কিতাপখনত লিখা আছিল সেই মানুহখিনি মই লগ পোৱাৰ সৌভাগ্য হৈছিলে। মাৰ্চিয়েল মাৰ্চিও এজন ফেমাছ মাইম আৰ্টিষ্ট, ৱৰ্ল্ডৰ তেওঁ নম্বৰ 1 মাইম আৰ্টিষ্ট বুলি কোৱা হয় বৰ্তমান যুগত। আৰু তেখেতৰ নামতেই 22 মাৰ্চত মাইম ডে হিচাপে উদযাপন কৰা হয়। গতিকে 22 মাৰ্চটোৱে আমি মাইম ডে হিচাপে সেইদিনাখনে উদযাপন কৰোঁ। আমি বিভিন্ন ঠাইত গোটেই ভাৰতবৰ্ষতে বা গোটেই ৱৰ্ল্ডতে মাইম ডে হিচাপে মনা হয়। গতিকে এজন মাইম আৰ্টিষ্টে মাইম ডে হিচাপে যিটো অৱদান দি থৈ গ'ল, যিটো মাইম এজন মাৰ্চিয়েল মাৰ্চিয়ে যিখিনি কৰি থৈ গ'ল, গতিকে আমিও যাতে আৰু কিবা কৰিব পাৰোঁ, তাতকৈ যাতে আৰু ভাল কৰিব পাৰোঁ, সেইটোৱে আমাৰ আশা আছে। গতিকে সেই আশা লৈ আমি জীয়াই আছোঁ আৰু কাম কৰি যাম। যেতিয়া মই স্কুল পঢ়ি আছিলোঁ, তেতিয়া মই ঘৰৰ ওপৰতে এখন এৰোপ্লেন গৈছিলে, ফ্লাইট গৈছিলে। মই সদায় ভাবোঁ যে এইখনত যদি কেতিয়ানো আমি উঠিব পাম, ইমানটো পইচা নাই তেতিয়া। কলেজ পাওঁতেও ভাবোঁ, ঠিক কৰিলোঁ যে ইয়াত মই এদিন উঠিম, বিনা পইচাত উঠিম। মই এনেকুৱা এটা কাম কৰিম, মোক যেতিয়া বিচাৰিব তেতিয়া মই কম মোক লৈ যাব লাগিব ফ্লাইটত। মই কিন্তু প্ৰথমে ফ্লাইটত যোৱা নাই, প্ৰথমে ট্ৰেইনত গৈছোঁ। ট্ৰেইনৰ পৰা লাহে লাহে যেতিয়া মোৰ কামটো খুব ভাল হৈ আহিলে লাহে লাহে, তেতিয়া মোক লাহে লাহে ফ্লাইট দিয়াৰ ব্যৱস্থা কৰিলে, বা ফ্লাইটত মোক নিমন্ত্ৰণ কৰা হ'ল। আৰু মই 2010ত মই একাডেমি এৱাৰ্ড পালোঁ। এৱাৰ্ড পোৱাৰ পিছত মই যথেষ্ট সুবিধা, ভাৰত চৰকাৰৰ পৰা যথেষ্ট সুবিধা পাবলৈ আৰম্ভ কৰিলোঁ। আৰু এই মূকাভিনয়ৰ জৰিয়তে মই যিটো ভাবিছিলোঁ যে মই বিনা পইচাত ঘূৰি ফুৰিম, এদিন ফ্লাইটত উঠিম, এই মূকাভিনয়ৰ জৰিয়তে মই গোটেই ভাৰতবৰ্ষ হওক, পৃথিৱীৰ বিভিন্ন ঠাইত হওক, মই মূকাভিনয়ৰ জৰিয়তে মই ঘূৰিছোঁ। গতিকে
মুখাভিনয় মই খুব ভাল পাওঁ। মোৰ জীৱনৰ ভাল পোৱা বস্তুটো হৈছে মোৰ মুখাভিনয়। গতিকে মুখাভিনয় বাহিৰে মই বেলেগ একো ভাবিবই নোৱাৰোঁ। কাৰণ যিটো বিষয়ে মোক আজি এই পৰ্যায়লৈ লৈ আহিলে, গতিকে মই সেই কলাটোক মই কেতিয়াও বেলেগকৈ ভাবিব নোৱাৰোঁ। তাৰ কাৰণে মই যত সাধনা কৰোঁ। মই ৰাতিপুৱা 4টা বজাত উঠোঁ, মই নিজৰ এই কলাটোৰ সাধনা কৰোঁ। 8টা বজাত, ৰাতিপুৱা 8টা বজালৈ মই এই কলাটোৰ ওপৰত সাধনা কৰোঁ। ৰাতিপুৱা 4টা বজাৰ পৰা 8টা বজালৈ মই সদায় কৰোঁ, কামেই এইটো মোৰ ৰাতিপুৱা। এদিন নগ'লে মনটো বেয়া লাগে যে মই আজি কিয় নগ'লোঁ, মনটো বেয়া লাগি থাকে। গতিকে মই ভাবোঁ আৰু কিমান ভালকৈ কৰিম, আৰু ভালকৈ আৰু কিমান ভাল আৰু কিমান ছাবজেক্টৰ ওপৰত কাম কৰিম, এইবিলাকে ভাবি থাকোঁ দিনটো। খাওঁতে শুওঁতে এই মুখাভিনয়ৰ কথাই ভাবি থাকোঁ। গতিকে মই এই কলাটোক মই খুব ভাল পাওঁ। গতিকে ভগৱানে হয়তো মোক এদিন এই কলাটো ভাল পাওঁ কাৰণে এদিন হয়তো চাব, চাইছে, নকওঁ, ভগৱানে মোক চাইছে, যথেষ্ট চাইছে ভগৱানে মোক। গতিকে আৰু চাব বেছিকৈ। গতিকে ভগৱানৰ এটা সদায় প্ৰাৰ্থনা থাকে যে মোক এজন বিখ্যাত মানুহ কৰি তোলক, মাইম আৰ্টিষ্ট কৰি তোলক। মই সদায় সেইটো এটা ইচ্ছা থাকে, আৰু সকলো আৰ্টিষ্টৰ এটা ইচ্ছা থাকিব, ইচ্ছা থকাৰ প্ৰয়োজন। গতিকে এই কলাটোৱে মই গোটেই পৃথিৱী ঘূৰিম বুলি মই মনতে পুহি ৰাখিছোঁ। নতুন প্ৰজন্মৰ কাৰণে মই যথেষ্ট কাম কৰি আছোঁ। নতুন প্ৰজন্ম এই বিষয়টো পপুলাৰাইজ কৰিবৰ কাৰণে মই যথেষ্ট কাম হাতত লৈছোঁ। তাৰ কাৰণে মোৰ মাইম একাডেমি আছে। মোৰ মাইম একাডেমিটো 1992ত মই মাইম একাডেমি আৰম্ভ কৰিছোঁ। এতিয়া ডাঙৰতে মোৰ মাইম একাডেমি খুলিছোঁ। মই এখন ষ্টেজ মোৰ এটা অডিটৰিয়াম বনাইছোঁ। এতিয়া যোৱা 12 জানুৱাৰীত অ'পেন কৰিছোঁ। মই এটা ষ্টুডিঅ' কৰিছোঁ, যাতে উঠি অহা ল'ৰা ছোৱালী মোৰ মাইম আৰ্টিষ্টখিনিয়ে এতিয়া বেলেগ এটা হল ভাড়া কৰিবলৈ হ'লে আজিকালি 25,000 30,000 লাগে। মোৰ যিখিনি মাইম আৰ্টিষ্ট উঠি আহিছে তেওঁলোকৰ পাৰফৰ্মেঞ্চ কৰিবৰ কাৰণে মই এটা অডিটৰিয়াম বনাইছোঁ, 120জন দৰ্শক বহিব পৰা। গতিকে সেইটো এটা মোৰ উদ্দেশ্য, মোৰ যাতে মাইমটো আৰু ডেভেলপ কৰিব পাৰোঁ। আৰু ইয়াৰ লগতে মই ভাৰতৰ বিভিন্ন ঠাইত ৱৰ্কশ্বপ কৰোঁ, প্ৰত্যেক বছৰে ৱৰ্কশ্বপ কৰোঁ। ভাৰত চৰকাৰেও মোক বিভিন্ন ঠাইত ৱৰ্কশ্বপৰ সুবিধা কৰি দিছে। গতিকে মই ৱৰ্কশ্বপৰ মাধ্যমেৰে মই নতুন জেনেৰেশ্যনক এই বিষয়টোৰ ওপৰত ইণ্টাৰেষ্ট আনিবলৈ যথেষ্ট মই কাম কৰি আছোঁ। গতিকে মই ভাবোঁ আৰু কেইবছৰমান পিছত হয়তো এই ছাবজেক্টটো আৰু ডেভেলপ হ'ব। আমি যেতিয়া মাইম শিকিছিলোঁ তেতিয়া ইউনিভাৰ্চিটি বা স্কুল লেভেলত কোনো মাইম আৰ্টিষ্ট নাছিলে, বা ইউনিভাৰ্চিটি লেভেলত মাইম কম্পিটিশ্যন নাছিলে। আজিকালি ইউনিভাৰ্চিটি প্ৰত্যেকখন ইণ্ডিয়াৰ গোটেই ইউনিভাৰ্চিটিবিলাকত মাইমৰ কম্পিটিশ্যন হয়। ইয়াতে অসমৰ ইউনিভাৰ্চিটি কম্পিটিশ্যন হয়, জ'নেল কম্পিটিশ্যন হয়, নেশ্যনেল কম্পিটিশ্যন হয়। গতিকে ছাবজেক্টটো লাহে লাহে জনপ্ৰিয়তা হ'বলৈ আৰম্ভ কৰিছে। মই এবাৰ কেইবছৰ পিছত এইটো সঁচাই গান নাটকৰ নিচিনা জনপ্ৰিয়